অহাকালিৰে পৰা আমাৰ বৰপেটা ৰোডৰ ৰাস মহোৎসৱ আৰম্ভ হ'ব। অহাকালি আমাৰ বৰপেটা ৰোডত অৱস্থিত ৰাস মন্দিৰত পূজা পাৰ্বণ হোৱাৰ লগতে পৰহি আমাৰ এইখন ফিল্ডত ৰাসৰ মহোৎসৱখন আৰম্ভ হ'ব আৰু সন্ধিয়া 6 বজাত উদ্বোধন কৰিব অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাসদেৱে। তাৰ লগে লগে আতচবাজি প্ৰদৰ্শন কৰা হ'ব আৰু আমি এইবেলি বৰপেটা ৰোড সাৰ্বজনীন ৰাস মহোৎসৱখন অলপ আটক ধুনীয়াকৈ কৰাৰ ব্যৱস্থা কৰি আছো, যাতে ৰাইজে আমাৰ ইয়াতে আহে আৰু এটা ভাল পৰিৱেশৰ মাজত যাতে বৰপেটা ৰোড ৰাস মহোৎসৱ উদযাপন হয়, তাৰ কাৰণে আমি যথেষ্ট পৰিমাণে চেষ্টা অব্যাহত ৰাখিছো আৰু প্ৰতিদিনে আমাৰ মৰমৰ শিল্পী অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সন্মান দিয়াৰ কাৰণে আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আমি তেওঁৰ এটা প্ৰতিমূৰ্তি ইয়াতে ৰাখিম, য'ত প্ৰতিদিনে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু আমাৰ এইবাৰৰ যিটো মঞ্চ আছে এই মঞ্চত আমি জুবিন গাৰ্গৰ সোঁৱৰণি মঞ্চ হিচাপে আমি নামাকৰণ কৰিম। ঠিক তেনেকৈ আমাৰ যিটো ৰভা হ'ব, ৰভা আমাৰ এই ৰাসৰে দুজন সদস্য আছিল, প্ৰয়াত গৌতম দাস আৰু খগেন নাথ, তেওঁলোকৰ নামত আমাৰ এই ৰভা মঞ্চখন ৰখা হ'ব। তাৰ লগে লগে আমাৰ প্ৰতিদিনে আমাৰ কলিকতাৰ পৰা অহা লেজাৰ শ্ব'ৰ ব্যৱস্থা কৰা হৈছে, যাতে আমি ৰাইজক আকৰ্ষিত কৰিব পাৰোঁ। ঠিক তেনেকৈ আমি 35 ফুট ওখ আমাৰ এটা শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰতিমূৰ্তি এটা ব্যৱস্থা কৰা হৈছে, এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। ঠিক তেনেকৈ আমাৰ সাংস্কৃতিক সন্ধিয়াবোৰ আমি যাতে আকৰ্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ বিভিন্ন শিল্পীক আমন্ত্ৰিত কৰা হৈছে। বিশেষকৈ আমাৰ 22 তাৰিখে যিখন সাংস্কৃতিক সন্ধিয়া হ'ব, অহা 22 নৱেম্বৰ, মুম্বাইৰ শিল্পী কুণাল গাঞ্জেৱালাক আমন্ত্ৰণ কৰা হৈছে। ঠিক তেনেকৈ আমি 18 তাৰিখে আমি জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি আমি দেৱাদীপ গীত জুবিনৰ এনিশা গীতৰ শৰাই আগবঢ়াব আৰু এই সকলো কাৰ্যসূচীত যাতে ৰাইজৰ সঁহাৰি পাওঁ আৰু সহায় সহযোগ পাওঁ, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে আহ্বান জনালো। প্ৰথম দিনাখন 5 নৱেম্বৰ অৰ্থাৎ অহাকালি আমাৰ মন্দিৰত ৰাসৰ ধাৰ্মিক কাৰ্যসূচীখিনি পালন কৰা হ'ব। তাৰ পিছতে আমাৰ 6 তাৰিখৰ পৰাহে বৰপেটা ষ্টেডিয়ামত আমাৰ ৰাস উৎসৱ উদযাপন আৰম্ভ হ'ব আৰু সেইদিনাখনেই আমাৰ আতচবাজি প্ৰদৰ্শন হ'ব, অৰ্থাৎ 6 নৱেম্বৰৰ পৰাই আমাৰ এইখন ফিল্ডত ৰাসখন পূৰ্ণ গতিত মানে পৰিচালিত হ'ব। গতিকে সেই ধৰণে আমি কাৰ্যসূচীও বনাইছোঁ আৰু ৰাইজে এবাৰ ব্যতিক্ৰম ৰূপত দেখা পাব বৰপেটা ৰোডৰ ৰাসখন। বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে। সাংস্কৃতিক কাৰ্যসূচীৰ লগতে আমি আধ্যাত্মিকতাটো গুৰুত্ব প্ৰদান কৰিছোঁ। গতিকে আশা কৰিছোঁ এইবাৰ বৰপেটা ৰোডৰ ৰাসখন নিশ্চিতভাৱে আগতকৈ নতুনতমভাৱে প্ৰতিষ্ঠা লাভ কৰিব। নিশ্চিতভাৱে থাকে। নতুনত্বৰ ভিতৰত আমি এটা 35 ফুটৰ ৰাধা কৃষ্ণৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছোঁ। এটা কেলকাতাৰ পৰা আমাৰ 17 দিনীয়াকৈ কেলকাতাৰ পৰা এটা লেজাৰ শ্ব' হ'ব, য'ত মানে আকাশত আমি জুবিন গাৰ্গ হওক, ভূপেন হাজৰিকা হওক, তেনেকুৱা ব্যক্তিসকলক আমি ৰাইজক দেখাবলৈ চেষ্টা কৰিম। এইটো লেজাৰ শ্ব'ৰ জড়িত হ'ব। আমাৰ 10টা ইলেক্ট্ৰনিক মূৰ্তি থাকিব আৰু 20টা আমাৰ মৃন্ময় মূৰ্তি থাকিব আৰু লগতে আমি যি 2টা বঁটা প্ৰদান কৰা হয় আমাৰ এই ৰাস মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা, আঠিয়াবাৰী সমন্বয় বঁটা আৰু এটা হৈছে আপোনাৰ মথুৰা মোহন হিতৈষী বঁটা। আমি এইবেলি আঠিয়াবাৰী সমন্বয় বঁটা প্ৰদান কৰিব ওলাইছোঁ শ্ৰী হেমেন দাস, প্ৰাক্তন IAS বিষয়া, অসম চৰকাৰ, আৰু মথুৰা মোহন হিতৈষী বঁটা প্ৰদান কৰিবলৈ ওলাইছোঁ শ্ৰী ওমকাৰ মলকেদিয়া, অৱসৰী IAS বিষয়া, ভাৰত চৰকাৰ। এই বঁটাটো আমি 22 তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আগে আগে জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই তেওঁলোকক প্ৰদান কৰিব। 1 কোটি টকাৰ বাজেটেৰে ৰাসখন পৰিচালনা কৰিবলৈ ওলাইছোঁ। হয়তো 1 কোটিৰ ওপৰতো যাব পাৰে, আমি এতিয়ালৈকে পাৰফেক্ট বাজেটটো কৰিব পৰা নাই।
সাংস্কৃতিক সন্ধিয়াত আমি এদিনত গুৰুত্ব নিদি আমি 3-4 দিনত দিছো। 15 দিনেই আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব। গুৱাহাটীৰ পৰা আছে শিল্পীসকল, বেংগলৰ পৰা আছে, পশ্চিমবংগৰ পৰা আছে শিল্পীসকল। বিশেষকৈ আমি 18 তাৰিখে দেৱাগীতৰ গীতৰ শৰাই ৰাখিছো। সিদিনাখন জুবিন গাৰ্গৰ জন্মদিন, গতিকে তেখেতেই সেই সন্ধিয়াটো জীপাল কৰি তুলিব আমাৰ মাজত। আৰু 21 তাৰিখে আছে আমাৰ ৰাসৰ আগদিনাখনৰ সাংস্কৃতিক সন্ধিয়াত আছে মৰ্মিতা মিত্ৰ আৰু অনুপম শইকীয়াৰ গীতৰ শৰাই। আৰু 22 নৱেম্বৰ অৰ্থাৎ শেষৰ দিনাখন আছে মুম্বাইৰ কণ্ঠশিল্পী কুণাল গাঞ্জাৱালাৰ গীতৰ শৰাই। ধৰ্মীয় ৰীতি নীতি যিখিনি পালন কৰি অহা হৈছে সেই ধৰণৰে আমি ধৰ্মীয় ৰীতি নীতিখিনি আগভাগ দি প্ৰতি বছৰৰ দৰে এইবাৰো আমি সেইখিনি চলাই যাম বুলি ভাবিছো। আমাৰ যিহেতু এটা পাৰ্মানেণ্ট মন্দিৰ এটা আছে, প্ৰতিদিনে সেইখিনি কাম আমাৰ নিত্য নৈমিত্তিক যিখিনি আধ্যাত্মিকতা লাগে সেইখিনি চলি থাকিব।